শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্ভুক্ত কটাহবাৰী প্ৰাথমিক শাখাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনখন সোমবাৰে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কটাহবাৰী প্ৰাথমিক শাখাৰ সেৱা বাহিনীয়ে পুৱা পৰিৱেশ নিকাকৰণৰ পিছত সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাথমিক শাখাৰ সভাপতি অৰূপ কুমাৰ দাসবাবে। সাধাৰণ সভাত সংঘৰ ট্ৰিপ এণ্ড ক্ৰেডিট সমবায় বেংকৰ বঙাইগাঁও শাখাৰ সভাপতি ডক্টৰ প্ৰতাপ মেধি বাপ, জিলা সম্পাদক অজিত চৌধুৰী বাপ আদিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম আদৰ্শ, কাৰ্যকৰিতা, সংঘৰ ভকত আৰু গুৰু সেৱা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন দিশত পৰামৰ্শ আগবঢ়াই সাৰুৱা ভাষণ দিয়ে। সভাৰ উদ্দেশ্য আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে প্ৰাথমিক শাখাৰ সম্পাদক নিৰঞ্জন দাসবাবে। ইয়াৰ পূৰ্বে ৰাতিপুৱা প্ৰাথমিকৰ উপসভাপতি দীপেন কলিতা বাপৰ পৰিচালনাত প্ৰাতঃ প্ৰসংগ অনুষ্ঠিত হয়। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।